জনপ্ৰিয় ইউটিউবাৰ কুহিৰ পৰকীয়া প্ৰেমিক সত্যজিৎ আৰু ইউটিউবাৰ কুহিৰ কথা খুব বেছি ভাইৰেল হৈছে একেদিন ছ'চিয়েল মিডিয়াত। হয় বন্ধুসকল, ছ'চিয়েল মিডিয়াত ফেচবুক পেজ আৰু ইউটিউবত ভাইৰেল হৈছে তেওঁলোকৰ পৰকীয়া প্ৰেমিক লৈ। কিন্তু আচলতে কাৰ ভুল আছে কাৰ ভুল হয় সেয়া আমি নাজানো। কিন্তু আপোনালোকক এটা কথা স্পষ্টকৈ জনাই দিব পাৰোঁ যে কুহিৰ পৰকীয়া প্ৰেম সত্যজিতে তেওঁৰ ছ'চিয়েল মিডিয়াত বা ফেচবুক পেজৰ জৰিয়তে সকলোকে জনাইছে যে ভুল আচলতে কাৰ বা কোনে ভুল কৰিছিল। হয় বন্ধুসকল, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়াহ'লে সকলো গম পাব আচলতে ভুল কাৰ। আপোনালোকে এটা স্পষ্টকৈ ক'ব বিচাৰোঁ যে সত্যজিৎ তেওঁৰ ফেচবুক পেজৰ জৰিয়তে সকলোকে কি কমেণ্টত জনাইছে বা কি ফেচবুক পেজত তেওঁ জনাইছে, সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু অলপ স্কিপ নকৰে। তেতিয়াহ'লে বেছি পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'টো চাওঁ আৰু তেওঁ কি লিখিছে, তেতিয়া আপোনালোকে সকলো গম পাব। কুহিৰ পৰকীয়া প্ৰেমিক সত্যজিতে লিখিছে যে মোৰ জীৱনৰ ব্যক্তিগত কথা ৰাজহুৱা কৰাৰ মানসিকতা নাছিল, তথাপি মই নিৰুপায়। মই সত্যজিৎ বড়ো, বিজুমণিৰ প্ৰফাইল ফটোখনত থকা মানুহজন সেই মানুহজনীৰ সৈতে মই এটা সম্পৰ্ক কৰিছিলোঁ 2018 চনত। সেইবাবে কি ষড়যন্ত্ৰ আছিল বিশেষ নকওঁ, পাৰিলে মই টকাৰে জাক দিব লাগে, নিদিলে কি নাটক কৰে সেয়া তেওঁলোকৰ ঘৰৰ মানুহক সুধিব, মই নকওঁ। ছোৱালীজনী জন্মৰ পিছত মই ৰাতি ডিউটিৰ পৰা আহি অন্য ব্যক্তিৰ সৈতে কথা পাতি থকা অৱস্থাত ধৰা পেলাল 3মহীয়া ছোৱালীজনীৰ মুখলৈ চাই, আৰু তেওঁ এবাৰ চান্স বিচৰাৰ বাবে 2 দিনমান মাকৰ ঘৰত থাকিবলৈ পঠাওক। সেয়ে মই আজি পৰ্যন্ত কাকো নজনালোঁ কি কাৰণে কিয় তাই মাকৰ ঘৰত গৈছিল, হয়নে নহয় তেওঁক সুধিব। কেৱল সেয়া নহয়, মোক ফাঁকি দি কৰাবলৈ যায়। ছোৱালীজনীক মই ফোনত নাপাওঁ, অৱশ্যে পিছত গম পালোঁ সাপে খাটিত নিজৰ কিবা অন্য ধান্দাৰ বাবেহে যায়। নিজৰ ভিনীয়েকৰ লগত তাইৰ কি সম্পৰ্ক সেয়া মই বহুৰ পিছতহে জানো। দুলীয়াজানত ছোৱালীজনীৰ স্কুলৰ সুবিধাৰ বাবে ভাড়াঘৰ লৈ দিলোঁ, তাত তাই ভিনীয়েকক আনি ৰাখে, সেয়া মই গমেই নাপাওঁ। সুবিধা হ'ব বুলি স্কুটি এখন লৈ দিলোঁ, পিছত তেওঁ কাৰোবাৰ গাড়ীতহে অহা যোৱা কৰে। মোক নজনাকৈ ঘৰ খালী কৰিলে, ভাড়া দিবলৈ ফোন কৰোঁতেহে মই জানো যে তেওঁ ঘৰ খালী কৰিছে, অথচ মই গমেই নাপাওঁ। এইবোৰ কথা জনাৰ পিছত মই কি তেওঁৰ মূৰৰ ওপৰত লৈ নাচিব লাগিছিল। মোৰ ছোৱালীজনীক বিভিন্ন কামত জখলা হিচাপে ব্যৱহাৰ কৰি আছে। আজি 2 বছৰৰ পৰা তেওঁৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। বৰ্তমান লখিমপুৰৰ কোৰ্টত ডিভ'ৰ্চ কেছ চলি আছে, আপোনালোকে যিটো কৈ আছে। কুহিৰ পৰকীয়া প্ৰেমিক সত্যজিতে এনেকৈ তেওঁৰ নিজৰ পত্নী বিজুমণি শইকীয়াৰ বিৰুদ্ধে তেওঁ এনেকৈ ফেচবুক পেজত পোষ্ট কৰিছে। গতিকে বন্ধুসকল, তেওঁৰ স্পষ্টীকৰণটো চাই আপোনালোকে কি জনাব বিচাৰিছে প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। তো ভিডিঅ'টো ইমানখিনি আছিলে, আজিলৈ ধন্যবাদ।